এয়া আকাশবাণী। বাতৰি পঢ়িছে উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বিষয়টো অধিক প্ৰতিনিধিত্বমূলক কৰাৰ হকে মত পোষণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত সম্প্ৰতি নতুন দিল্লীত নতুনকৈ গঠিত অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ পৰিচালনা পৰিষদৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছে। নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেটনে কৈছে যে ৰাজ্যখনত অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয়টোক লৈ সতৰ্ক হৈ থকাৰ লগতে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব। উত্তৰাখণ্ডৰ প্ৰয়াগৰাজ জিলাৰ সোণপ্ৰয়াগৰ সমীপত কেদাৰনাথ ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাসাৰ বৰষুণৰ বাবে কালি বিয়লি হোৱা ভূমিস্খলনৰ ফলত 5জন তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱায় আৰু অন্য 3জন আহত হয়। আৰু পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলটো স্বদেশলৈ উভতি আহিছে। এতিয়া শুনক বিতং বাতৰি। ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বিষয়টো অধিক প্ৰতিনিধিত্বমূলক কৰাৰ হকে মত পোষণ কৰিছে। নিৰাপত্তা পৰিষদৰ ক্ষেত্ৰত ৰাজনৈতিক মতানৈক্যই শান্তিৰক্ষাৰ অভিযানসমূহক প্ৰভাৱিত কৰি আহিছে বুলি উল্লেখ কৰি বিশেষকৈ আফ্ৰিকাৰ অংশগ্ৰহণেৰে পৰিষদক অধিক কাৰ্যকৰী কৰাৰ বিষয়ত নতুন দিল্লীয়ে গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰসংঘত ভাৰতৰ নৱনিযুক্ত স্থায়ী সদস্য পি হৰিশে কালি নিৰাপত্তা পৰিষদত দিয়া তেওঁৰ প্ৰথমটো ভাষণত কয় যে শেহতীয়া কেইটামান বছৰত নিৰাপত্তা পৰিষদত পৰিলক্ষিত হোৱা ৰাজনৈতিক ঐক্যৰ অভাৱে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা প্ৰক্ৰিয়াত নেতিবাচক প্ৰভাৱ পেলাইছে। সাম্প্ৰতিক সময়ৰ বাস্তৱিকতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা পৰিষদক বিশেষকৈ স্থায়ী সদস্য পদৰ বিষয়টোক অধিক প্ৰতিনিধিত্বমূলক কৰা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। শান্তিৰক্ষা প্ৰক্ৰিয়াক অধিক শক্তিশালী কৰি তোলাৰ হকে অনুষ্ঠিত বিতৰ্কত অংশগ্ৰহণ কৰি শ্ৰীহৰিশে লগতে কয় যে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষাৰ প্ৰক্ৰিয়াত ভাৰত সৰ্ববৃহৎ অৱদান আগবঢ়োৱা দেশ হিচাপে বিবেচিত হৈ আহিছে। বিগত 7 দশকত শান্তিৰক্ষাৰ এনে অৰ্ধশতাধিক অভিযানত ভাৰতৰ 2.5 লাখৰো অধিক সুৰক্ষা কৰ্মীয়ে অংশগ্ৰহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ মুৰব্বী ৱল্কাৰ টৰ্কৰ জৰিয়তে গাজা অঞ্চলৰ সংঘৰ্ষৰ অৱসান ঘটোৱাৰ বাবে পুনৰাই আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ 57 সংখ্যক অধিৱেশনক সম্বোধন কৰি শ্ৰীটৰ্কে কালি এই বিষয়ে প্ৰকাশ কৰে। ভাষণত তেওঁ যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে আৰু আঞ্চলিক সংঘৰ্ষৰ সমস্যা অগ্ৰাধিকাৰৰ ভিত্তিত সমাধানৰ প্ৰতিশ্ৰুতিবদ্ধতাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত সম্প্ৰতি নতুন দিল্লীত নতুনকৈ গঠিত অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ পৰিচালনা পৰিষদৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ পৰামৰ্শ অনুযায়ী অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যন গঠন কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু গৱেষণা তথা উন্নয়ন পৰীক্ষাগাৰত গৱেষণা আৰু উদ্ভাৱনৰ সংস্কৃতি সুদৃঢ় কৰাৰ উদ্দেশ্যে এই ফাউণ্ডেশ্যন গঠন কৰা হৈছে। অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যন দেশত বৈজ্ঞানিক গৱেষণাৰ বাবে উচ্চ পৰ্যায়ৰ কৌশলগত দিশ প্ৰদানৰ সৰ্বোচ্চ নিকায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। এই বঁটাৰ বাবে মনোনয়নৰ অন্তিম দিন অহা 15 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে। সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে এই বঁটাৰ বাবে ভালেসংখ্যক মনোনয়ন লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে বিগত দশকটোত চৰকাৰে তৃণমূল পৰ্যায়ৰ অসংখ্য নায়কক পদ্ম সন্মানেৰে সন্মানিত কৰিছে। এই সন্মান প্ৰাপকসকলৰ জীৱন যাত্ৰাই অগণন লোকক উদ্বুদ্ধ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই লোকসকলৰ কাম কাজত দৃঢ়তা আৰু অধ্যৱসায় স্পষ্টভাৱে প্ৰতিফলিত হয়। এই বঁটা প্ৰদান প্ৰক্ৰিয়াক অধিক স্বচ্ছ আৰু অংশীদাৰমূলক কৰি তোলাৰ বাবে চৰকাৰে জনসাধাৰণৰ পৰা এই বঁটাৰ বাবে মনোনয়ন বিচাৰিছে বুলি তেওঁ উল্লেখ কৰে। প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰমানে কাইলৈ ফিলিপাইন্সৰ ৰাজধানী মনিলাত হ'বলগীয়া ভাৰত ফিলিপাইন্স যুটীয়া প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ 5মলানি বৈঠকত সহ অধ্যক্ষতা কৰিব। ফিলিপাইন্সৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অবৰ সচিব ইৰিনিও ক্ৰুজ এছপিনোৱে শ্ৰী আৰমানৰ সৈতে এই বৈঠকত সহ অধ্যক্ষতা কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শ্ৰী আৰমানে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা অধিক সুদৃঢ় কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰিব। তেওঁ লগতে ফিলিপাইন্স চৰকাৰৰ অন্য বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰিব। ভাৰত আৰু ফিলিপাইন্সৰ মাজত প্ৰতিৰক্ষা সহযোগিতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই যুটীয়া প্ৰতিৰক্ষা সমিতিখন গঠন কৰা হৈছে। 2012 চনত মনিলাত সমিতিৰ প্ৰথমখন বৈঠক আৰু 2017 চনত দিল্লীত দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছিল।
ভাৰত আৰু ফিলিপাইনছে দুয়ো দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰ আৰু ভাৰতৰ এক্ট ইষ্ট নীতিৰ ১০ম বৰ্ষপূৰ্তি উদযাপন কৰাৰ পৰিপ্ৰেক্ষিতত শ্ৰী আৰমানিৰ এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম চৰকাৰে বিগত ৩ বছৰত জাতি মাটি ভেটি ৰক্ষাৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভূমি সম্পদ আৰু সংস্কৃতি সুৰক্ষিত নোহোৱালৈকে এই প্ৰচেষ্টা অব্যাহত ৰাখিব। এনে প্ৰচেষ্টাৰ অংশ হিচাপে চৰকাৰে অসম চুক্তিৰ ৬ নম্বৰ দফা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। একেদৰে ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ বাবে আবেদন জনোৱাসকলৰ নামত আধাৰ কাৰ্ড জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি থলুৱা সম্প্ৰদায়সমূহৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ৰাজ্যত জনজাতীয় বেষ্টনী আৰু খণ্ড গঠন কৰাৰ বাবে বিশেষ বিধেয়ক যুগুতোৱাৰ ব্যৱস্থা কৰা হৈছে। কঠোৰ শাস্তিৰ জৰিয়তে লাভ জেহাদ সমস্যাৰ সন্মুখীন হোৱাৰ বাবেও এখন বিধেয়ক যুগুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেটনে কৈছে যে ৰাজ্যখনত অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয়টোক লৈ সতৰ্ক হৈ থকাৰ লগতে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব। গৃহ মন্ত্ৰালয়ৰো দায়িত্বত থকা শ্ৰী পেটনে জনসাধাৰণক এইবুলি আশ্বাস দিয়ে যে অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ বাবে জিলা প্ৰশাসন, আৰক্ষী আৰু অন্য কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহ সম্পূৰ্ণৰূপে সাজু হৈ আছে। চমুকেদিমাত কালি নাগৰিক সমাজৰ সৈতে অনুষ্ঠিত অবৈধ প্ৰব্ৰজন বিষয়ক এখন বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। উত্তৰাখণ্ডৰ প্ৰয়াগৰাজ জিলাৰ সোমপ্ৰয়াগৰ সমীপত কেদাৰনাথ ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাসাৰ বৰষুণৰ বাবে কালি বিয়লি হোৱা ভূমিস্খলনৰ ফলত ৫জন তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱায় আৰু অন্য ৩জন আহত হয়। এই ঘটনাৰ পাছতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰে। আহত তীৰ্থযাত্ৰী ৩গৰাকীক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। নিহত লোককেইজনৰ ভিতৰত ৩জন মধ্যপ্ৰদেশৰ, এজন গুজৰাটৰ আৰু এজন নেপালৰ বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ইপিনে সোমপ্ৰয়াগৰ সমীপৰ ভূমিস্খলন প্ৰভাৱিত পথছোৱাত পথযাত্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে। ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰা গৌৰীকুণ্ড অভিমুখী তীৰ্থযাত্ৰীসকলক নিৰাপদে সোমপ্ৰয়াগলৈ অনা হৈছে। অসমৰ অপেছাদাৰী নাট্যদল সমাহাৰ নাট্যগোষ্ঠীয়ে গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ১২ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ ব্ৰজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহৰ আয়োজন কৰিছে। ২০০৭ চনৰ পৰা প্ৰতি বছৰে এই সমাৰোহৰ আয়োজন কৰি অহা হৈছে। অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানে আজি নতুন দিল্লীত ধঁপাতৰ আসক্তি নিৰাময়ৰ বাবে এটা সুকীয়া চিকিৎসা কেন্দ্ৰ মুকলি কৰে। ৰাষ্ট্ৰীয় ঔষধ নিৰ্ভৰ চিকিৎসা কেন্দ্ৰ আৰু হাওঁফাওঁ, জটিল আৰু নিদ্ৰাজনিত ৰোগৰ চিকিৎসা বিভাগৰ সহযোগত এই কেন্দ্ৰটো বিকশাই তোলা হৈছে। ধঁপাতৰ প্ৰতি আসক্তিত ভোগা লোকসকলক সহায় কৰাই এই উদ্যমৰ মূল উদ্দেশ্য। এই কেন্দ্ৰটো মুকলি কৰি দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ সঞ্চালক ডাঃ এম শ্ৰীনিবাসে কয় যে ধঁপাতমুক্ত এইমছ উদ্যমৰ অংশ হিচাপে সুস্থ বাতাবৰণ গঢ়ি তোলাৰ দিশৰ পৰা এই কেন্দ্ৰটো গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বিবেচিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্টেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800117800 এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে ২৭ ছেপ্টেম্বৰ পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপ যোগে ২৯ ছেপ্টেম্বৰত দিনৰ ১১ বজাত এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলটো স্বদেশলৈ উভতি আহিছে। নতুন দিল্লীত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দলটোক আজি ঢোলে ডগৰে আৰু ফুলৰ মালাৰে বিপুলভাৱে আদৰণি জনোৱা হয়। উল্লেখযোগ্য যে ভাৰতে এইবাৰৰ পেৰালিম্পিকত ৭টা সোণ, ৯টা ৰূপ আৰু ১৩টা ব্ৰঞ্জৰ পদকেৰে উল্লেখনীয় প্ৰদৰ্শন আগবঢ়াইছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ দিশতো অধিক প্ৰতিনিধিত্বমূলক কৰাৰ হকে মত পোষণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত সম্প্ৰতি নতুন দিল্লীত নতুনকৈ গঠিত অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ পৰিচালনা পৰিষদৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছে। নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেটনে কৈছে যে ৰাজ্যখনত অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয়টোক লৈ সতৰ্ক হৈ থকাৰ লগতে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব।
আৰু উত্তৰাখণ্ডৰ প্ৰয়াগৰাজ জিলাৰ সোণপ্ৰয়াগৰ সমীপত কেদাৰনাথ ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাসাৰ বৰষুণৰ বাবে কালি বিয়লি হোৱা ভূমিস্খলনৰ ফলত 5জন তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱায় আৰু অন্য 3জন আহত হয়। নমস্কাৰ।